আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। তো চোৱা, ইয়াৰ আগৰ ভিডিঅ'ত আমি এই চেপ্টাৰ নাম্বাৰ 8 ক্লাছ 10ৰ মেথছৰ যাৰ নাম হৈছে ত্ৰিকোণমিতিৰ পৰিচয়, তাৰ ইন্ট্ৰডাকশ্যন বা পোনপ্ৰথমে আমি চেপ্টাৰটো আৰম্ভণি আলোচনা কৰিছোঁ আৰু তাতে সাইন কছ টেন মানে ত্ৰিকোণমিতি অনুপাতৰ 45 ডিগ্ৰী বিষয়ে আলোচনা কৰিছোঁ। আজিৰ ভিডিঅ'ত 30 আৰু 60 লগতে 0 আৰু 90 বিষয়ে আলোচনা কৰিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই দিবা আৰু লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নাপাহৰিবা। তো চোৱা, চ' ভিডিঅ'টোত গোটেইখিনি বস্তু একদম ডিটেইলছত আলোচনা কৰা হৈছে। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা। 0 আৰু 90 অকণমান ডিফাৰেণ্ট হয়, সেইটো বস্তু চাই ল'বা, নহ'লে কিন্তু সেইটো বস্তুত কনফিউজ হৈ যাবা। তো চোৱা, পোনপ্ৰথমে ইয়াতে আমি ক'বলৈ গ'লে ইয়াতে আমি কি কৰিব লাগিব, এটা ত্ৰিভুজ আঁকি দিয়া। ত্ৰিভুজটো কেনেকুৱা ত্ৰিভুজ আঁকা, এটা সমবাহু ত্ৰিভুজ আঁকা। সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে কি, যিটো ত্ৰিভুজৰ তিনিওডাল বাহু সমান। ঠিক আছে, এই তিনিওডাল বাহু সমান আছে। তো তেতিয়াহ'লে এটা ত্ৰিভুজৰ যদি তিনিওটা বাহু সমান থাকে, তেতিয়াহ'লে তিনিওটা কোণো অট'মেটিক সমান হৈ যায়। এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান, 180 ডিগ্ৰী। তিনিটা সমান হ'লে এটা কিমানকৈ আহিব, 60 ডিগ্ৰীকে। তো এইটো কোণো 60 ডিগ্ৰী আছে, তাৰ মানে কি এইটো কোণ 60 ডিগ্ৰী, এইটো কোণো 60 ডিগ্ৰী, এইটো কোণো 60 ডিগ্ৰী। অ'কে, এতিয়া চোৱা, তুমি এইটো কোণ পালা 60 ডিগ্ৰী, আৰু এটা যদি কাম কৰা, এইটোক যদি ছাইড এ বুলি কোৱা, তেতিয়াহ'লে এইটো এ, এই গোটেইখিনি এ, তাৰমানে ইয়াৰ আধাখিনি কি a/2, এইখিনিও কি a/2 হৈ গ'ল। এতিয়া পোনপ্ৰথমে আমাৰ কাম হ'ল এই লম্বটোৰ দিশ উলিয়াব লাগিব। লম্বটোৰ দিশ কেনেকৈ আহে সেইটো বস্তু উলিয়াব লাগিব। তো লম্বটোৰ দিশ কেনেকৈ আহিব চোৱা, লম্বটোৰ দিশ কেনেকৈ আহিব, তুমি পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। এইটো 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী হ'ল, মানে এইটো এটা আমি লম্ব আঁকি দিছোঁ। তো 90 ডিগ্ৰী হোৱাৰ লগে লগে তেতিয়াহ'লে পাইথাগোৰাছ সূত্ৰটো কি আছিল, যে কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। তো চোৱা, এইটো ক'ৰ পৰা আমি ল'ম, আমি এইখিনিক ল'ম ইয়াতে। অ'কে, আমি এইটো ত্ৰিভুজক আমি কনচিডাৰ কৰিম, গোটেইখিনি আমি নলওঁ, আমি ইয়াতে কনচিডাৰ কৰিম এইখিনিক। অ'কে, এইটোক আমি কনচিডাৰ কৰিম। তো অকণমান ভালকৈ চাবা কেনেকৈ আহে বস্তুখিনি। এইটো ত্ৰিভুজৰ কথা আমি ইয়াতে আলোচনা কৰিম। তো এইটো এ হ'ল, এইটো a/2 হ'ল, এইটো ছাইডৰ আমি উলিয়াব লাগে। তো যদি এইটো কোণ হিচাপে কোৱা, এইটো কোণ হিচাপে কোৱাৰ লগে লগে ইয়াৰ ভূমি হ'ল এইটো, এইটো ভূমি, এইটো কৰ্ণ, আৰু এইটো কি লম্ব। তো কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু কি পালোঁ, ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। তেতিয়াহ'লে যদি আমি এই ভূমিটোক লেফ্টত লৈ আহোঁ, তেতিয়াহ'লে আমি কি পাম, ভূমিটোত লেফ্টত লৈ আহিলে ইয়াতে আমি পাই যাম কৰ্ণ স্কোৱাৰ মাইনাছ ভূমি স্কোৱাৰ ইজ ইকুৱেলছ টু লম্ব স্কোৱাৰ। এতিয়া এই লম্বৰ স্কোৱাৰ উঠাই দিলে এইফালে কি হ'ব, ৰুট আহি যাব। এতিয়া কৰ্ণ ইয়াতে কিমান আছে, কৰ্ণ আছে এ, তো এ স্কোৱাৰ মাইনাছ ইয়াতে ভূমি কি আছে a/2, তাৰমানে a/2 স্কোৱাৰ, আৰু গোটেইখিনিৰ ওপৰত ৰুট দি দিয়া, এতিয়া লিখি দিয়া লম্ব। লিখিলা, এইবাৰ লিখাৰ পিছত ইয়াতে চাবা, এইটোক তুমি কি লিখিব পাৰা, এইটোক এ স্কোৱাৰ মাইনাছ এ কি স্কোৱাৰ কৰিলে এ স্কোৱাৰ, 2 কি স্কোৱাৰ কৰিলে 4, আৰু এইফালে কি আছে আমাৰ লম্ব। তো তেতিয়াহ'লে ইয়াৰ পৰা যদি আমি চাওঁ, এইটোক আমি কি লিখিব পাৰিম, তলত 4 আহিব, এইটো 4ৰ লগত যদি তুমি এক মাল্টিপুল কৰিব লাগিব, তাৰমানে লসাগু ল'ব লাগে, তাৰমানে ইয়াতে আহিব 4a মাইনাছ এইটো এ স্কোৱাৰ হৈ যাব এ স্কোৱাৰ। তেতিয়াহ'লে ইয়াৰ পৰা কি পালা, চাৰিটা এ স্কোৱাৰৰ পৰা যদি তুমি এটা স্কোৱাৰ মাইনাছ কৰি দিয়া, তেতিয়াহ'লে কি পাবা, তিনিটা এ স্কোৱাৰ। ইয়াতে ৰুট দি দিয়া, আৰু তলত 4 আছে, 4কো ৰুট দি দিয়া, ইজ ইকুৱেলছ টু কি আহিব লম্ব। এতিয়া ইয়াৰ পৰা তুমি এই স্কোৱাৰ ৰুট কেনচেল কৰিলে এইটো বাহিৰত আহি যাব আৰু 3 থাকি যাব, আৰু ইয়াতে স্কোৱাৰ ৰুট কেনচেল কৰিলে কি পাবা 2, মানে 2 স্কোৱাৰ মানে কি আছিল 4, 4ৰ বৰ্গমূল হৈছে 2, তো ইয়াতে লিখি দিয়া লম্ব। এতিয়া লম্ব ইয়াতে আমি কিমান পালোঁ, লম্ব পালোঁ √3/2a। অ'কে, তেতিয়াহ'লে এতিয়া চোৱা, এইটো কোণ কিমান আছিল 60, তো চাইন, তেতিয়াহ'লে ইয়াতে লিখা চাইন 60 ডিগ্ৰী। তো চাইন 60 ডিগ্ৰী, চাইন মানে কি আছিল লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ। এতিয়া লম্ব কিমান আছে, এইটো ত্ৰিভুজ হিচাপে লম্ব কিমান আছে, লম্ব আছে ইয়াতে √3a/2, √3a / 2, আৰু কৰ্ণ মানে কি আছে এ, তেতিয়াহ'লে এইটো এ কাটি দিলে ইয়াতে কি পাবা √3/2, তাৰমানে চাইন 60 ভেলু হৈছে √3/2। তো তুমি ইয়াতে চাব পাৰা, এই চাৰ্টটোত চাব পাৰা যে চাইন 60 ডিগ্ৰী ভেলু কিমান √3/2। এতিয়া চোৱা, চাইন 60 ডিগ্ৰী ভেলু কিমান দি আছে √3/2। এনেকৈ আমি গোটেইকেইটা এতিয়া উলিয়াব পাৰিম। অ'কে, তো চোৱা,
গোটেইকেইটা যদি আমি উলিয়াব যাওঁ সাইনৰ পিছত কি আহিব cos 60 cos মানে কি আছিল ভূমি বাই কৰ্ণ ভূমি বাই কৰ্ণ এতিয়া ভূমি কি আছে ভূমি আছে a/2 তো লিখি দিয়া a/2 কৰ্ণ কি আছে a তেতিয়াহ'লে এইটোক তুমি কি লিখিব পাৰা এইটোক পোন প্ৰথমে a/2 লিখি দিয়া এইটো a ৰ তলত এটা 1 আছে তেতিয়াহ'লে এইটোক উল্টা কৰি 1/a লিখিব লাগে এইটো a কেনসেল কৰিলে কিমান পাবা 1/2 তাৰ মানে cos 60 ভ্যালু হ'ল 1/2 cos ৰ পিছত কি আহিব 10 10 60 তো চোৱা 10 মানে কি আছিল 10 মানে কি আছিল লক ভক লভ তাৰ মানে লম্ব বাই ভূমি তেতিয়াহ'লে ইয়াতে লম্ব কি আছে লম্ব এইটোত আছে কিমান 3/2 ৰুট অভাৰ 3/2 ইয়াতে আছে a আৰু ভূমি কিমান আছে a/2 তেতিয়াহ'লে এইটো ক্যালকুলেট কৰাত অসুবিধা হ'ল এনেকৈ লিখি দিয়া ৰুট অভাৰ 3/2 a ইনটু কৰিলে এইটো কি হ'ব 2/a হৈ যাব উল্টা হৈ যাব মানে এটা নিয়ম আছিল এনেকুৱা হৰণ থাকিলে কি হয় যদি এনেকুৱা থাকে a ডিভাইডেড বাই b হৰণ ইয়াতে c ডিভাইডেড বাই d থাকে তেতিয়াহ'লে এইটোক তুমি যদি এনেকৈ লিখা যে a/b লিখি দিলা এইটো উল্টা কৰিলে d/c হৈ যাব এনেকুৱা আহিব তেতিয়াহ'লে ইয়াৰ পৰা 2 কেনসেল কৰা ইয়াৰ পৰা a কেনসেল কৰি ইয়াতে কি পাবা ৰুট অভাৰ 3 তাৰ মানে 10 60 ডিগ্ৰী ভ্যালু হৈছে ৰুট অভাৰ 3 এতিয়া এইখিনিক যদি উল্টা কৰি দিয়া তুমি কি পাবা 10 ৰ উল্টা কি আছিল cot তেতিয়াহ'লে cotক যদি তুমি লিখা যে cot 60 ডিগ্ৰী এইটো উল্টা কৰি দিলে কি আহিব এটাৰ তলত এটা 1 আছে তাৰ মানে 1/√3 cotৰ পিছত কি আছে sec sec কাৰ বিপৰীতে আছিল cosৰ cos মানে কি আছে 1/2 তেতিয়াহ'লে sec উল্টা কৰিলে কি আহিব 2/a 2/a মানে কিমান 2 তাৰ পিছত কি আছে cosec cosec 60 ডিগ্ৰী cosec কাৰ বিপৰীতে আছিল sinৰ sinৰ ভ্যালু কিমান পাইছো √3/2 তেতিয়াহ'লে cosৰ কি আহিব 2/√3 হৈ গ'ল এতিয়া নেক্সট চোৱা নেক্সট আমি চাম sin cos 10 ৰ গোটেইকেইটাৰ আমি 30 ডিগ্ৰী কাৰণে চাম আমি এবাৰ 30 ডিগ্ৰী তো এইটো চিত্ৰৰ পৰা তুমি যদি চোৱা ইয়াতে sin কি আছিল এইটো কোন কিমান আছিল 60 ডিগ্ৰী তেটো সমান কৰি দুটা ভাগ কৰাৰ লগে লগে এইটো কিমান আহি গ'ল এইটো 30 আহি গ'ল হয় না নাই তেতিয়াহ'লে ওপৰৰ এইটো 30 হৈ গ'ল তেতিয়াহ'লে তুমি যদি এইটোক আকৌ ৰিড্ৰ কৰা ইয়াতে তেতিয়াহ'লে চিত্ৰটো দেখাত কেনেকুৱা হ'ব যদি আমি এইটোক আকৌ পুনৰ ড্ৰ কৰোঁ বা আমি যদি আঁকি দিওঁ তো চোৱা দেখাত এনেকুৱা আহিব এনেকুৱা আহিল এইটো আছে 60 ডিগ্ৰী এইটো আছে b কোণ 90 ডিগ্ৰী এইটো আছে a কোণ এইটো আছে c কোণ এতিয়া এই c কোণৰ ক্ষেত্ৰত তুমি যদি চোৱা এইটো কিমান আছে 30 ডিগ্ৰী তো এইটো 30 ডিগ্ৰী হ'লে ইয়াৰ লগত যেটো লাগি আছে এইটো হ'ব ভূমি আৰু দূৰত যেটো আছে এইটো হ'ব কি লম্ব আৰু এইটো অপজিট সাইড 90 ৰ অপজিট সাইড যেটো থাকে তাক কি কোৱা হয় কৰ্ণ তো এইটো কি কোৱা হৈছিল a/2 ভূমিটো কিমান পাইছিল আমি লম্বটো মানে আগত যেটো লম্ব আছিল মাজৰ যেটো আছিল মধ্যমা বুলি কয় যাক বা এটো সমদ্বিখণ্ডক বুলি কয় এটো কিমান আছিল √3/2 a এটো ভ্যালু আছিল √3/2 a আৰু কৰ্ণ আছিল কিমান a তেতিয়াহ'লে এই হিচাপত এতিয়া আমি কি কৰিম আমি সাইনৰ cosৰ 10 ৰ গোটেইকেইটা আমি ভ্যালু লিয়াম তো চোৱা তেতিয়াহ'লে এইবাৰ যদি চোৱা sin 30 ডিগ্ৰী sin মানে কি আছিল লক মানে লম্ব বাই কৰ্ণ তো লম্ব ইয়াতে কি আছে এতে লম্ব কোনটো লম্ব আছে ইয়াতে a/2 তো ইয়াতে লিখি দিয়া a/2 লম্ব বাই কৰ্ণ কি আছে a মানে কি a ৰ তলত এটা 1 আছে তো এটো ক্যালকুলেট কৰিব গলে a/2 ইনটু কি আহিব 1/a তো এই দুটা কাটি দিলে ইয়াতে কিমান পাবা 1/2 পাই যাবা তাৰ মানে sin 30 ৰ ভ্যালু হ'ল 1/2 নেক্সট চোৱা cos 30 তে cos 30 যদি চোৱা cos মানে কি আছিল ভূমি বাই কৰ্ণ মানে ভক তো ভূমি ইয়াতে কি পাইছো √3/2a এটা কৰ্ণ কি আছে a তো এটো কাটি দিয়া তেতিয়ালে কি পাবা √3/2 cos তাৰ পিছত কি পাবা 10 30 ডিগ্ৰী 10 মানে কি আছিল লম্ব বাই ভূমি লভ তো লম্ব এতে কি আছে a/2 তো প্রথমে লেখা a/2 ভূমি কি আছে √3/2 a তো ইয়াতে লিখি দিয়া a/2 ইনটু কৰিলে কি আহিব 2a ডিভাইডেড বাই √3 তেতিয়াহ'লে ইয়াৰ পৰা a কাটি দিয়া a 2 কাটি দিয়া তেতিয়াহ'লে কি আহিব ওপৰত 1 তলত কি আহিব √3 তেতিয়াহ'লে 10 30 ডিগ্ৰী ভ্যালু হৈ গ'ল 1/√3 তেতিয়াহ'লে cot কি হ'ব cot 30 cot টো কাৰ উল্টা আছিল 10 ৰ তেতিয়াহ'লে কি হ'ব √3/1 তাৰ মানে কি আহিব √3 আহিব cosec ৰ বিপৰীত কি আছিল sec তো sec 30 এটো উল্টা কৰি দিয়া তেতিয়াহ'লে কি আহিব 2/√3 আৰু sin ৰ অপজিটটো কি আছিল বিপৰীতটো কি আছিল cosec তেতিয়াহ'লে লিখি দিয়া cosec তেতিয়াহ'লে cosec 30 ডিগ্ৰী কি আহিব cosec মানে sin ৰ বিপৰীত তাৰ মানে 2/1 তাৰ মানে ইয়াৰ আনসার আহিব 2
তো এইটো ভিডিঅ'ত আমি সাইন 30 ডিগ্ৰী কস 30 ডিগ্ৰী বা 60 ডিগ্ৰী বিষয়ে আমি শিকিলোঁ মানে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী বিষয়ে শিকিলোঁ অ'কে চ' আশা কৰি এইখিনি বস্তু বুজি পাইছা ধুনীয়াকৈ চ' এটা কাম কৰিবা চেনেলটো যদি নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো ইয়াতে ক্লাছ 10ৰ মেথমেটিক্সৰ লগতে বাকী ছাবজেক্টৰ কথা মই ডিছকাছ কৰি আছোঁ চ' যিখিনি আগন্তক HSLC এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব তো আশা কৰি গোটেইখিনি বস্তু তুমি প্ৰথমৰ পৰা শেষলৈকে চোৱা বহুত কামত আহিব অ'কে আৰু হোম টিউশ্যন বা প্ৰাইভেট টিউশ্যন লোৱাৰ কোনো দৰকাৰ নাথাকিব গোটেইখিনি বস্তু মই এটা ইয়াতে ছল্ভ কৰিম চ' তুমি জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰিব নাপাহৰিবা যে কেনে লাগি আছে বা কিবা সমস্যা হ'লেও নিশ্চয় কমেণ্ট কৰি জনাবা ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত চোৱা যে নেক্সট বলা পৰৱৰ্তী ভিডিঅ'ত যাওঁ আমি য'ত আমি 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ বিষয়ে আমি শিকিম ধন্যবাদ